HSLC কম্পাৰ্টমেণ্টেল দিবলৈ গৈ আছে নেকি? আৰু যদি তোমাৰ নেক্সট এক্সাম অসমীয়া MILৰ হয় তেন্তে এই ভিডিঅ'টো তোমাৰ বাবে, কিয়নো মই তোমালোকৰ কাৰণে HSLC কম্পাৰ্টমেণ্টেল 2026ৰ কাৰণে অসমীয়াৰ এটা প্ৰশ্ন কাকত অৰ্থাৎ আৰ্হি প্ৰশ্ন তোমালোকৰ কাৰণে তৈয়াৰ কৰিছোঁ, অৰ্থাৎ মডেল কুৱেশ্যন পেপাৰ তোমালোকৰ কাৰণে। চ' সেইটোৱে মই তোমালোকক কমপ্লিটলি দি যাম। এতিয়া আহা ভিডিঅ'টো আৰম্ভ কৰোঁ। সেম তোমালোকক কুৱেশ্যনবিলাক যেনেদৰে তোমালোকৰ প্ৰশ্ন কাকতত আহে তেনেকৈ মই তোমালোকৰ 1 নম্বৰৰ কাৰণে কুৱেশ্যন পেপাৰ বনাইছোঁ। প্ৰথমতে তোমালোকক যেনেদৰে পেপাৰত আহে তেনেকৈ দুটা 1 নম্বৰীয়া কুৱেশ্যন, যেনে অতি চমু উত্তৰ দিয়া, সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বোলা হৈছে? খ, বৌদ্ধ ধৰ্মৰ মূল মন্ত্ৰটো কি হয়? আৰ্হি প্ৰশ্ন দিছোঁ কাৰণ তোমালোকৰ প্ৰেক্টিছৰ কাৰণে। এইটোৱেই কুৱেশ্যন পেপাৰ আহিব বুলি কথা নাই। তোমালোকে যদি এক্সামটো ভাল কৰিব বিচাৰা, এক্সামৰ আগতে কিবা এটা এক্সাম দিব বিচাৰা, তেন্তে এই পেপাৰখন তোমালোকৰ কাৰণে পাৰফেক্টলি বনোৱা হৈছে। চ' এইটো তোমালোকে ঘৰতে বহি পেলাই দিব পাৰা। যদি তোমালোকক PDF লাগে, মই তোমালোকক লাষ্টত কৈ আছোঁ PDF ক'ত পাবা, ঠিক আছে? ছেকেণ্ড কুৱেশ্যনটো চোৱা, তোমালোকে যিকোনো দুটা তোমালোকে চমু উত্তৰ দিয়া। 2 নম্বৰীয়া কুৱেশ্যন তোমালোকৰ এক্সামত আহে। অসমৰ সংস্কৃতি বাৰেবৰণীয়া আৰু বৈচিত্ৰ্যপূৰ্ণ হোৱাৰ কাৰণ কি? নেক্সট কুৱেশ্যন তোমালোকক খুজি দিব পাৰে, এজন সফল উদ্যোগী হ'বলৈ কি কি গুণৰ প্ৰয়োজন? নেক্সট তোমালোকে চাবা, অজন্তাৰ ছবিবোৰত কি কি ভাৱবস্তু প্ৰকাশ পাইছে? এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক তোমালোকে বেছি মন দি যাবা। 2 নম্বৰীয়া কুৱেশ্যন, 1 নম্বৰীয়া কুৱেশ্যন ভালদৰে তোমালোকে চালে তোমালোকৰ 15ৰ পৰা 20 মাৰ্কটো তোমালোকৰ 2 নম্বৰীয়া বা 1 নম্বৰীয়া কুৱেশ্যনবিলাকে আহে। সেইবাবে তোমালোকে এইবোৰ প্ৰশ্নবিলাক ভালদৰে চাই পেলাই যাবা। নেক্সট তোমালোকে চাব লাগিব 3 নম্বৰীয়া প্ৰশ্নটো, ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু, এই কথাষাৰ কিমান যুক্তিপূৰ্ণ? ভাৰতীয় সংস্কৃতি পাঠৰ আধাৰত বুজাই লিখা। 4 মাৰ্কৰ কাৰণে এইটো তোমালোকক সুধি দিব পাৰে। সম্পূৰ্ণ মই নিজৰ হাতেৰে নোটছবিলাক প্ৰস্তুত কৰি পেলাই তোমালোকক এটা কুৱেশ্যন পেপাৰ বনাইছোঁ নিজৰ হেণ্ড ৰাইটিঙৰ পৰা। চ' তোমালোকে ভালদৰে এইটো প্ৰেক্টিছ কৰি ল'ব পাৰিবা। নাইবা তোমালোকে এই কুৱেশ্যনটো চাব পাৰা, অৰুণিমা সিনহাৰ এভাৰেষ্ট অভিযানৰ বৰ্ণনা দিয়া। এই কুৱেশ্যনো তোমালোকক সুধি দিব পাৰে, ঠিক আছে? নেক্সট তোমালোকে চাবা, উত্তৰ দিয়া যিকোনো দুটা। মই 4টামান কুৱেশ্যনবিলাক তোমালোকক দি দিছোঁ প্ৰেক্টিছৰ কাৰণে, 3টামান, তাৰ ভিতৰত যিকোনো দুটা কৰিলে হৈ গ'ল। এইবিলাকো তোমালোকে চাবা। আগন্তুক উপন্যাসৰ ৰচক কোন? সেইকাৰণে মই তোমালোকক কৈছোঁ তোমালোকে কবি পৰিচয় আৰু লগতে লেখকৰ পৰিচয়বিলাক তোমালোকে ভালদৰে পঢ়ি ল'বা। ডক্টৰ জয়শ্ৰী গোস্বামীৰ দ্বাৰা ৰচনা কৰা এখন উপন্যাসৰ নাম লিখা। এই কুৱেশ্যনটো চাবা। নেক্সট তোমালোকে চাবা, কোনখন উপন্যাসৰ বাবে অনুৰাধা শৰ্মা পূজাৰীয়ে অসম সাহিত্য সভাৰ কুমাৰ কিশোৰী সোঁৱৰণী বঁটা লাভ কৰে? ইয়াৰ উত্তৰটো তোমালোকে অনুৰাধা শৰ্মা পূজাৰীৰ যিটো তোমালোকৰ কবি পৰিচয়টো দিয়া আছে তাত তোমালোকে, বা লেখকৰ পৰিচয়টো দিয়া আছে তাত তোমালোকে চাই ল'বা, উত্তৰটো পাই যাবা। নেক্সট তোমালোকে চাবা, এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়। এটা মুদ্ৰাৰ দুটা পিঠিৰ দৰে এই বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিটো ভৌতিক বস্তুৰে ভাল আৰু বেয়া দিশ থাকে। কথাষাৰ কোনে কাক আৰু কিয় কৈছিল? এইটো কুৱেশ্যনটো তোমালোকে লিখি দিব পাৰিবা। নাইবা তোমালোকে নেক্সট কুৱেশ্যনটো চাব পাৰিবা, ইৰাণীসকলৰ নৱবৰ্ষৰ উৎসৱৰ বিৱৰণ দিয়া। এই কুৱেশ্যনে তোমালোকক সুধি দিব পাৰে, তোমালোকে চাব পাৰা। নেক্সট তোমালোকে চোৱা, কবিতাৰ মূল ভাৱ তোমালোকক আহিবই, সেইকাৰণে তোমালোকে বৰগীত, মই অসমীয়া, নাইবা তোমালোকে প্ৰশস্তিৰ মূল ভাৱটো চাব পাৰিবা। মই তোমালোকক ইয়াত দুটা দিছোঁ প্ৰেক্টিছৰ কাৰণে, ঠিক আছে? নেক্সট তোমালোকে ব্যাখ্যা কৰা চাব পাৰা, তোমাৰ চৰণ দুই মোৰ মহাধন, ভকতজনৰে নিজ তুমিছে জীৱন। গুৰুত্বপূৰ্ণ হ'ব পাৰে, তোমালোকে চাবা। নেক্সট তোমালোকে চাবা, মোগলে এবাৰ পালে শকতিৰ নৱ পৰিচয়, দেশ প্ৰাণ মুক্ত প্ৰাণ অসমৰ স্বদেশ বসতি। এইবিলাক তোমালোকে ব্যাখ্যা কৰাটো ভালদৰে চাই দিবা। নেক্সট তোমালোকে চাবা, এই কংক্ৰিটৰ হাবিখনত তেওঁক বিচাৰি নাপালোঁ আৰু। এইটো তোমালোকক ব্যাখ্যা কৰা 3টা দিব পাৰে, যিকোনো এটা কৰিবলৈ দিয়ে, সেইকাৰণে মই 3টামান তোমালোকক দিছোঁ, যিবিলাক তোমালোকে প্ৰেক্টিছ কৰি যাবা। নেক্সট তোমালোকে চাবা, 8 নম্বৰীয়া উত্তৰ দিয়া যিকোনো দুটাৰ। অৰুণিমা সিনহাৰ কোনবিধ খেলত দক্ষতা আছিল? দ্য ৰেড ৰিভাৰ এণ্ড ব্লু হিল কাৰ ৰচনা? প্ৰাচীন কালৰে পৰা অসম কিহৰ বাবে প্ৰসিদ্ধ আছিল? এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক তোমালোকক 1 নম্বৰীয়া কুৱেশ্যন সুধি দিব পাৰে। চ' ভালদৰে তোমালোকে পাঠৰ ভিতৰৰ কুৱেশ্যনবিলাকো চাই পেলাই যাবা, ঠিক আছে? নেক্সট তোমালোকে চোৱা, গল্প সম্ৰাট কাক কোৱা হয়? বিহগী কবি কাক কোৱা হয়? মুমিনৰ অৰ্থ কি? ব্ৰজাৱলী ভাষাৰ মূল ভেটি কি? এনেকুৱা ধৰণৰ কুৱেশ্যনো তোমালোকক সুধি দিব পাৰে, ঠিক আছে? ভালদৰে চাই পেলাই যাবা। কবি পৰিচয়ৰ পৰা সোধা কুৱেশ্যন হয়, কবি পৰিচয়ৰ পৰা সোধা কুৱেশ্যন হয়, শব্দাৰ্থৰ পৰা কুৱেশ্যন সোধা হয়, আৰু ব্ৰজাৱলী ভাষাৰ বিষয়ে য'ত লিখা আছে তাৰ পৰা সোধা কুৱেশ্যন হয়। গোটেই ফালৰে পৰা মই এটা কুৱেশ্যন, ইম্পৰ্টেণ্ট কুৱেশ্যন বিচাৰি পেলাই তোমালোকক দি দিছোঁ। তোমালোকে কিয়? অকল প্ৰেক্টিছৰ কাৰণে। যিহেতু এইটো পেপাৰটো প্ৰেক্টিছ কৰি যাবা, তেন্তে তোমালোকৰ এক্সামো ভাল হোৱাৰ চান্স থাকে, ঠিক আছে? নেক্সট তোমালোকে চাবা, বৰগীত ৰচকৰ চমু পৰিচয়। বৰগীত কোনে ৰচনা কৰিছিলে? তোমাৰ পাঠ্যপুথিত থকা শ্ৰী শ্ৰী মাধৱদেৱে। ভালদৰে বিষয়টো চাই পেলাই যাবা।
নেক্সট তোমালোকে চাবা আজান ফকীৰৰ বিষয়ে চমুকৈ লিখা তোমালোকে চাই দিবা তেওঁৰ সম্পূৰ্ণ নামটো চাবা ক'ৰ পৰা আহিছিল ক'ত থাকিছিল এইবিলাক গোটেই তোমালোকে ভালদৰে চাই দিবা অসমৰ পুৰুষ নাৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিল চমুকৈ লিখা এইটো তোমালোকে চাই দিব পাৰা নেক্সট তোমালোকে চাবা দৃশ্যান্তৰ কবিতাটোত কবিয়ে কিদৰে পৰিৱৰ্তিত সামাজিক জীৱনৰ ছবি আঁকিছে তোমাৰ ভাষাৰে বুজাই লিখা এই কোৱেশ্যনটো তোমালোকক সুধি দিব পাৰে নেক্সট তোমালোকে চাব পাৰা কবিতাটোত প্ৰকৃতিৰ ক্ষুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বিৱৰি লিখা নাইবা তোমালোকে চাব পাৰা অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে বুজাই লিখা এই কোৱেশ্যনটো তোমালোকে চাব পাৰা লগতে তোমালোকে ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ আৰু লগতে বৰগীতৰ বৈশিষ্ট্যসমূহ ভালদৰে চাই পেলাই যাবা সেইটো তোমালোকক এক্সামত দি দিব পাৰে ঠিক আছে নেক্সট তোমালোকে গ্ৰামাৰ ছেকশ্যন তোমালোকৰ আহে যেটো তোমালোকে ইয়াত চোৱা বেশ বাক্য সমাসৰ নাম লিখা খন্দি ভাঙা তোমালোকে চাব লাগিব খৰৰ বাক্য পৰিৱৰ্তন কৰা এইবিলাকে আহিব নহয় এনেকুৱা ধৰণৰ আহিব পাৰে বুলি মই তোমালোকক জাস্ট এটা উদাহৰণ তোমালোকক প্ৰেক্টিছৰ কাৰণে দি দিছোঁ সো তোমালোকে ভালদৰে চাই ল'বা এটা শব্দত প্ৰকাশ কৰা নিজে নিজে হোৱা যাৰ কোনো শত্ৰু জন্ম নাই নেজ নখৰা বেঙৰ পোৱালি যাক দেখা নাযায় এনেকুৱা ধৰণৰ তোমালোকে ভালদৰে গ্ৰামাৰ ছেকশ্যনো চাই দিব পাৰা ঠিক আছে নেক্সট তোমালোকে চাব লাগিব বিপৰীত শব্দ চাবা এলেহুৱা আহ্বান মিলন এটা শব্দত প্ৰকাশ কৰা চোৱা তোমালোকে প্ৰত্যয় ভাঙা চাব লাগিব সমাৰ্থক শব্দ যিকোনো এটাৰ প্ৰশ্নৰ উত্তৰ লিখা যিটো তোমালোকক ভাৱ সম্প্ৰসাৰণ তথা তোমালোকৰ আবেদন লিখিবলৈ আহে সেইবাবে তোমালোকে এইকেইটা চাই ল'বা ৰাইজে নখ জোকাৰিলে নৈ বয় এইবিলাক তোমালোকে এশ গৰু মাৰিলে বাঘৰু মৰণ তেনেকুৱা ধৰণৰ খুই থকা খিয়ালি হাঁহ ধৰিব নোৱাৰে বহুতো তেনেকুৱা ভাৱ সম্প্ৰসাৰণ কৰা আহে সেইবাবে তোমালোকে এইকেইটা গোটেইবোৰ চাই পেলাই যাবা নেক্সট তোমালোকে আবেদন লিখাও তোমালোকে চাব লাগিব তোমাৰ অঞ্চলত বিশুদ্ধ খোৱা পানী যোগানৰ বাবে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ স্থানীয় বাতৰি কাকতৰ সম্পাদকলৈ এখন প্ৰতিবেদন লিখা তোমালোকে এইটো চাব পাৰা যিটো তোমালোকৰ মেট্ৰিক পৰীক্ষাত আগতে আহি গৈছে সেইটো চাব পাৰা আৰু তোমালোকৰ প্ৰি টেষ্টত কি আহিছে এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাকো তোমালোকে চাই পেলাই যাবা ৰচনা তোমালোকে চাবা তোমাৰ প্ৰিয় সাহিত্যিক বা ব্যক্তি অসমৰ নিবনুৱা সমস্যা বা অসমৰ বানপানী তোমালোকে চাব পাৰা ইণ্টাৰনেটৰ ভাল বেয়া দিশ এইবিলাক তোমালোকে চাই পেলাই যাবা ঠিক আছে নেক্সট তোমালোকে চাব লাগিব বৈচিত্ৰ্যময় অসম নামৰ পাঠৰ পৰা যিকোনো তোমালোকক দুটা জনগোষ্ঠীৰ বিষয়ে ভালদৰে পঢ়ি ল'বা আৰু তোমালোকক ব্যক্তিৰ বিষয়ে লিখিবলৈ আহে আৰু লগতে তোমালোকৰ উৎসৱ পাৰ্বণ লগতে কেতিয়াবা সাজ পোছাকৰ বিষয়ে লিখিবলৈ দিয়ে প্ৰত্যেকবাৰ সেম এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাকে ৰিপিট হয় সেইকাৰণে তোমালোকে দ্ৰুত পাঠটো তোমালোকে ভালদৰে তাৰ পৰা 10ৰ ভিতৰত 10 পাবলৈ চেষ্টা কৰিবা যোৱাবাৰ কিন্তু 6 আহিছে এইবাৰ কিমান দিয়ে তোমালোকৰ কম্পাৰ্টমেণ্টেলত সেইটো বিশেষকৈ ক'ব পৰা নাযায় সেইবাবে তোমালোকে ভালদৰে দুটা বা তিনিটা জনগোষ্ঠীৰ বিষয়ে চাই দিবা তাৰ পৰা নিশ্চয় কুৱেশ্যন পৰিব ঠিক আছে নেক্সট তোমালোকে চোৱা খ বিভাগ যেনে ভট্টদেৱৰ গদ্যৰ এটা বৈশিষ্ট্য লিখা প্ৰথম অসমীয়া সনেট কোনটো কাঠবাজিৰ অৰ্থ কি সংস্কৃত ভাষাৰ প্ৰথম ব্যাকৰণ প্ৰণেতাজন কোন এইবিলাকে কুৱেশ্যন তোমালোকক প্ৰায় খুদে সেইবাবে তোমালোকে কবি পৰিচয় লেখকৰ পৰিচয় ভালদৰে চাই পেলাই যাবা নেক্সট তোমালোকে 2 নম্বৰীয়া কুৱেশ্যন চাবা অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কিয় গৈছিল বা প্ৰাচীন ভাৰতৰ 4খন বিশ্ববিদ্যালয়ৰ নাম কি আজিকালিৰ শিক্ষাৰ লগত প্ৰাচীন কালৰ ভাৰতৰ শিক্ষাৰ মূল পাৰ্থক্যৰ কথা বহলাই লিখা এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক ইয়াৰ পৰা বাৰে বাৰে খোজা দেখা যায় আৰু লগতে এইটো কুৱেশ্যন মোষ্ট কমন কুৱেশ্যন হয় নহ'লে যে বিশ্বসভাত নহ'ব তোৰ বহাৰ ঠাই বিশ্বসভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নিৰ্দেশ দিছে খুজি থাকে এই কুৱেশ্যনটো আৰু এই 23 নম্বৰ কুৱেশ্যনটো বাৰে বাৰে খুজি থাকে যে শ্ৰীকৃষ্ণ বিভিন্ন সময়ত কি অৱতাৰ ধাৰণ কৰি কেনে কাৰ্য সাধন কৰিছিল পাঠৰ আলমত বুজাই লিখা এই কুৱেশ্যনো বাৰে বাৰে ৰিপিট হয় সো এইবিলাকে তোমালোকে ইয়াৰ পৰা বিখণ্ডৰ পৰা চাবা নেক্সট তোমালোকে চাবা কুলক্ষয় দুখক কিয় মহাপাপ বোলা হৈছে আৰু লগতে তোমালোকে ছন্দৰ বিষয়ে তোমালোকক খুদে পয়াৰ ছন্দ দুলৰি ছন্দ লেচাৰি ছন্দ এইবিলাক তোমালোকে ছন্দবিলাক ভালদৰে চাই পেলাই যাবা তাৰ পৰাও 4 মাৰ্ক আহে সো নম্বৰ পাবলৈ সহজ হয় সেইবাবে এই গোটেইকেইটা চাই পেলাই যাবা ঠিক আছে সো এইবিলাকে তোমালোকক দি দিছোঁ প্ৰেক্টিছ কৰি ল'বা আৰু যিমান পাৰা তোমালোকে যদি নিজৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা ছাবস্ক্ৰাইব কৰিলে তোমালোকৰ কাৰণে যিবিলাক আপডেট আহে মই তোমালোকক দি থাকিম ঠিক আছে ভালদৰে প্ৰেক্টিছ কৰিবা এইবিলাকে আহিব বুলি কথা নাই এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক তোমালোকে বহুত দেখা পাব পাৰা ধন্যবাদ ভালদৰে পঢ়া শুনা কৰিবা পিডিএফটো পাবলৈ তোমালোকে তলৰ ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে তাত তোমালোকে ক্লিক কৰিলে হৈ গ'ল তোমালোকে পিডিএফটো পাই যাবা হোৱাটছএপ চেনেলটো জইন কৰিবা পিডিএফটো তাত তোমালোকে পাই যাবা